নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। যিসকল গ্ৰেড 3 এক্সাম দিব গ্ৰেজুৱেট লেভেলত, তেওঁলোকৰ কাৰণে এডমিট কাৰ্ড মুকলি হোৱাৰ যি নটিচ আহিছে, সেই নটিচ আহিছে আপোনালোকে কেনেদৰে চাব এডমিট কাৰ্ড সেই বিষয়ে ক'ম আপোনালোকক। আৰু পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, ড্ৰাইভাৰসকলৰো এডমিট কাৰ্ড আহিছে, আৰু ড্ৰাইভাৰসকলে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, ড্ৰাইভাৰসকলৰ পৰীক্ষা কেতিয়া হ'ব, এই সকলোবিলাক ক'ম। আৰু গ্ৰেড 4ৰ কাৰণে কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে অহা নাই, মই কৈ দিছোঁ। গ্ৰেড 4 পোষ্টৰ যি পৰীক্ষা, সেই পৰীক্ষাৰ নটিচ এতিয়ালৈকে অহা নাই। গ্ৰেড 4 পৰীক্ষাৰ কোনো ধৰণৰ এডমিট কাৰ্ড এতিয়ালৈকে ৰিলিজ হোৱাৰ নটিফিকেশ্যন দিয়া নাই, গতিকে তেওঁলোকৰ হয়তো পৰীক্ষা দেৰি হ'ব। গতিকে আপোনালোকে মাজে মাজে এই যিটো ৱেবছাইট, এই ৱেবছাইটটো অসম চৰকাৰে, এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকে। এই ৱেবছাইটটোতে আপোনালোকে এডমিট কাৰ্ড সম্বন্ধীয় সকলো তথ্য পাব। এতিয়া মই আহিছোঁ গ্ৰেড 3 লেভেলৰ পোষ্টৰ যিখিনি কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে এডমিট কাৰ্ড হায়াৰ ছেকেণ্ডেৰী লেভেলৰটোতো মুকলি হৈ গ'ল, তেওঁলোকে কাইলৈ পৰীক্ষা আছে। কিন্তু যিসকলে গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে এডমিট কাৰ্ডৰ নটিফিকেশ্যনখন আহি গৈছে। এইখন দেখিছেনে, বেচেলৰ ডিগ্ৰী এক্সামিনেশ্যন। 12 ছেপ্টেম্বৰত এইখন নটিফিকেশ্যন ওলাইছে। 29 তাৰিখে পৰীক্ষা হ'ব। যিসকল বেচেলৰ ডিগ্ৰী এক্সাম দিব, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট আছে, বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা, ষ্টেন'গ্ৰাফী চাৰ্টিফিকেট আছে, লাইব্ৰেৰী চায়েন্সৰ চাৰ্টিফিকেট আছে, তেওঁলোকৰ 9টাৰ পৰা 12টালৈকে পৰীক্ষা হ'ব। আৰু যিসকলে HSLC লেভেলৰ ড্ৰাইভিং লাইচেঞ্চ দি, অৰ্থাৎ ড্ৰাইভাৰৰ কাৰণে পৰীক্ষা দিব, তেওঁলোকৰ 1:30টাৰ পৰা 4:30টালৈকে 29 তাৰিখৰ দিনাই পৰীক্ষা হ'ব। দেওবাৰে অৰ্থাৎ 2টা পৰীক্ষা হ'ব। এটা ৰাতিপুৱা হ'ব 9টাৰ পৰা 12টালৈকে, এটা হ'ব 1:30টাৰ পৰা 4:30টালৈকে। আৰু তেওঁলোকৰ কাৰণে এডমিট কাৰ্ড 16 তাৰিখে অৰ্থাৎ সোমবাৰে মুকলি হ'ব। আৰু মই কেনেদৰে এডমিট কাৰ্ডটো ডাউনলোড কৰিব মই আপোনালোকক কৈ দিম। এডমিট কাৰ্ডটো আপোনালোকে assam.gov.in পাব, আৰু www.site.sebaonline.org, যিটো গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 এক্সামিনেশ্যনৰ যিটো ৱেবছাইট, তাতে আপোনালোকৰ উপলব্ধ হৈ যাব। আপোনালোকে তাৰ পৰা এই এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু তেওঁলোকে এডমিট কাৰ্ডটো হাৰ্ড কপিৰ লগতে আপোনালোকে ফটোযুক্ত আইডেণ্টিটি কাৰ্ড, অৰ্থাৎ ভোটাৰ কাৰ্ডেই হওক, আধাৰ কাৰ্ডেই হওক, পান কাৰ্ডেই হওক, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড, আপোনালোকে যিকোনো এটা আপোনালোকে এক্সাম হললৈ এডমিট কাৰ্ডৰ লগত লৈ যাব লাগিব। তেতিয়াহে আপোনালোকে এক্সামৰ ভিতৰত সোমাবলৈ দিব। আৰু এডমিট কাৰ্ড সম্বন্ধীয় কিবা অসুবিধা হ'লে, ডাউনলোড কৰাত অসুবিধা হ'লে, আপোনালোকে এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰি দিব সেইদিনা, সোমবাৰৰ দিনা। নহ'লে আপোনালোকে যিটো টেকনিকেল ছাপৰ্টৰ কাৰণে এটা নাম্বাৰ দিছে, ফোন নাম্বাৰটো মই দেখুৱাই দিছোঁ, আপোনালোকে ৰাখি লওক। 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকৰ এই ফোন নাম্বাৰটোত এভেইলেবল থাকিব। আপোনালোকে কিবা অসুবিধা হ'লে, টেকনিকেল ছাপৰ্ট দৰকাৰ হ'লে, এডমিট কাৰ্ডৰ কাৰণে লগ ইন নহ'লে, আপোনালোকে এই ফোন নাম্বাৰটো ফোন কৰি দিলে তেওঁলোকে সহায় কৰিব। গতিকে এইটোৱে আছিলে নটিফিকেশ্যন আপোনালোকৰ কাৰণে। আপোনালোকে এইটো ছেভাৰ যিটো ৱেবছাইট, তাত ৱেবছাইটত গৈ আপোনালোকে প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এডমিট কাৰ্ড আছে, তাৰ তলতে গ্ৰেজুৱেট লেভেল এডমিট কাৰ্ড বুলি অপশ্যনটো আহি যাব। তাতে 3টা লিংক থাকিব, 1, 2, 3। একেধৰণে আপোনালোকে ডাউনলোড কৰিব পাৰিব। যিসকলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 এক্সামিনেশ্যনৰ এডমিট কাৰ্ড ডাউনলোড কৰিছে, ছেম হ'ব গোটেই প্ৰচেছটো। গতিকে তাৰ এটা ভিডিঅ' দি থোৱা আছে, আপোনালোকে চাই ল'ব। নহ'লে আপোনালোকক মই সোমবাৰৰ দিনা 11টা বজাত এডমিট কাৰ্ড ডাউনলোডৰ যিটো ভিডিঅ', সেই ভিডিঅ'টো আপোনালোকৰ আগলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু এডমিট কাৰ্ড ডাউনলোড কেনেকৈ কৰে, এডমিট কাৰ্ড ডাউনলোড সম্পৰ্কীয় যদি কিবা অসুবিধা হয়, সেই অসুবিধাসমূহ কেনেদৰে ছল্ভ কৰিব, সেই বিষয়ে জানিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰি থ'লে আমাৰ ভিডিঅ'খিনি আপোনালোকে প্ৰথমতেই পাই যাব। গতিকে আজিলৈ ধন্যবাদ।